নমস্কাৰ মোৰ নাম খ্ৰিংজি কুসুম সোণোৱাল শইকীয়া টাংলো চাপৰিৰ মানুহজন শীৰ্ষক তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিবলৈ আগবাঢ়িছোঁ এই তথ্যচিত্ৰখনৰ পৰিচালক খ্ৰিংপু মহানন্দ সোণোৱাল ৰজনীকান্ত হাজৰিকা ৰজনীকান্ত হাজৰিকাৰ আদৰ্শময় জীৱনৰ নৱমূল্যায়নে সোণোৱাল কছাৰী সমাজৰ প্ৰতিজনকে নিশ্চয় নিজৰ জীৱনটোক নতুনকৈ অৱলোকন কৰিবলৈ উদ্বুদ্ধ কৰিব। সেয়া আছিল 1956 চন 1956 চনৰ আমি আমাৰ তিনিঠেঙীয়া অঞ্চলত এজন বিশেষ ব্যক্তি পাইছিলোঁ সোণোৱাল কছাৰী বৈশিষ্ট্যৰ তেওঁৰ নামেই হ'ল অইলাগত ৰজনীকান্ত হাজৰিকা তেওঁৱে 1956 চনৰ এই তিনিঠেঙীয়া অঞ্চলৰ চৰাইহাবি ৰৌমাৰী অন্যান্য অঞ্চলত আহি তেওঁ মানে আমাৰ তিনিঠেঙীয়া ইণ্ডাষ্ট্ৰিয়েল হাইস্কুল তিনিঠেঙীয়া ৰয়েল পঞ্চায়ত আৰু তিনিঠেঙীয়া উচ্চ মাধ্যমিক বিদ্যালয় ইত্যাদিখিনি মানে আমাক মানে প্ৰতিষ্ঠা কৰি থৈ গ'ল। তেওঁ আছিল নিজেই এক বিদ্যালয় নিজেই এক মহাবিদ্যালয় তেওঁৰ হাতত কোনো আলাদিনৰ যাদু চাকি নাছিল কিন্তু তেওঁ জ্ঞানৰ চৌমহীয়ান যাদুদণ্ডেৰে তেওঁ খোৱাং বৰিখোৱাং তিনিঠেঙীয়া কলৌলোৱা বলাই খামতিঘাট অঞ্চলৰ দৰে সেই সময়ৰ অগম্য স্থানসমূহত অনিৰ্মেষ জ্ঞানৰ বন্তি জ্বলাই ফুৰিছিল। খোৱাং তিনিঠেঙীয়াৰ বাকৰিত গঢ়ি তোলা বিদ্যালয়বোৰ আছিল তেওঁৰ মানস পুত্ৰ ব্ৰহ্মাৰে মানস পুত্ৰ মনুৰ পৰা মানৱকুল সৃষ্টি হোৱাৰ দৰে তেওঁৰ মানস পুত্ৰ এই বিদ্যালয়সমূহৰ পৰাই আজি সৃষ্টি হৈছে এই অঞ্চলৰ শত শত জ্ঞান পিপাসুৰ সমদল। প্ৰকৃতিৰ ৰম্যভূমি টাংলো চাপৰি এই মনোমোহা বিশ্বৰাজিৰ মাজত মই আহি উপস্থিত হৈছোঁহি। অসমৰ এগৰাকী পতিতযশা সাহিত্যিক বৌদ্ধিক জগতৰ পতিতযশা সাহিত্যিক উজনি অসমৰ সেই সময়ত অবিভক্ত লখিমপুৰ জিলা এই লখিমপুৰ জিলাৰে বৰ্তমান ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ এই টাংলো চাপৰি অঞ্চলত প্ৰসিদ্ধ সেই বুদ্ধিজীৱীগৰাকী তেখেতৰ বাসস্থান আছিল। তেখেত আছিল ৰজনীকান্ত হাজৰিকাদেৱ। অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল জনগোষ্ঠীৰ বৌদ্ধিক জগতৰ সাহিত্য জগতৰ ইতিহাস জগতৰ তেখেত এজন পুৰুষা ব্যক্তি আছিল। তেওঁ 1961 চনত তিনিঠেঙীয়া গাড়ীকৰি উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে আৰু তেখেতৰ যি অপ্ৰাণ চেষ্টা সেই চেষ্টাতেই আজি সমগ্ৰ তিনিঠেঙীয়া অঞ্চলৰ আজি বয়োবৃদ্ধৰ পৰা আদি কৰি এই বৰ্তমানৰ শিশুসকললৈকে সকলোৱে শিক্ষা গ্ৰহণ কৰিবলৈ ইয়াত সুবিধা পাইছে ছাৰ। গতিকে তেনেকুৱা এজন মহান ব্যক্তিক আমি তিনিঠেঙীয়াবাসীয়ে সদায় মনত ৰাখিব লাগিব, আমি স্মৰণ কৰিব লাগিব। সোণোৱাল কছাৰী জনগোষ্ঠীৰ আৰাধ্য দেৱতা খ্ৰিং খ্ৰিং বাইটো দেউতা বাইথ পূজা সোণোৱাল কছাৰী জনগোষ্ঠীৰ অস্তিত্বৰ আধাৰ প্ৰাক ঐতিহাসিক কালৰ প্ৰথম পৰিচয় সৰ্বোত্তম ঐতিহ্য জনসভাত সৌগৌৰৱে চিনাকি দিব পৰা পৰম সাংস্কৃতিক পৰিচিতি ধৰ্মীয় জীৱন আৰু পৰম্পৰাৰ নিৰৱচ্ছিন্ন সুঁতি। সোণোৱাল কছাৰী জনগোষ্ঠীটো এজন প্ৰথমজন আমাৰ সাহিত্যিক পেঞ্চনাৰ দণ্ডিত ফাটলিদেৱৰ আমি স্মৃতি দিৱসটো আমি উদযাপন কৰিলোঁ। তাৰ সমান্তৰালভাৱে আমি আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দাৱনাই খ্যাত যোগেশ দাসৰ আমি স্মৃতি দিৱসটো আমি তেখেতৰ জন্মভূমি ডাঙৰীত আমি উদযাপন কৰিলোঁ আৰু সমান্তৰালভাৱে আমাৰ সোণোৱাল সংস্কৃতি সাধক আমাৰ গগন চন্দ্ৰ সোণোৱালৰ স্মৃতি দিৱসটো আমি যোৱাবাৰ
আয়োজন আমি কৰিলোঁ আৰু এই বৰ্ষত আমি সোণোৱালকুছি সাহিত্য সভাই আমাৰ জনগোষ্ঠীলৈ আমাৰ বিশেষ অৱদান আগবঢ়োৱা সাহিত্য দিশত আমাৰ মংগল কছাৰী গুপ্ত ইতিহাসৰ স্ৰষ্টা ৰজনীকান্ত হাজৰিকাৰ আমি স্মৃতি দিৱসটি আমি এই বছৰ অহা 19 ফেব্ৰুৱাৰী তাৰিখে আমি 1 নং চৰাইহাবিত আমি এদিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিব বিচাৰিছোঁ। নমস্কাৰ বৰাৰামজী, নমস্কাৰ চেক্ৰেটাৰী। আমি যিজন সোণোৱাল কছাৰী সমাজৰ এগৰাকী নমস্য ব্যক্তিৰ বিষয়ে কথা পাতিব ওলাইছোঁ। তেখেতৰ নাম ৰজনীকান্ত হাজৰিকা সকলে জানে, কিন্তু আজি তেওঁ আমাৰ সমাজত কিছুদিন অল্প বিস্মিত হৈ থকাৰ পিছত আমি তেওঁক আকৌ পুনৰ উদ্ধাৰ কৰিবলৈ আগবাঢ়িছোঁ আৰু তেওঁক আমি উদ্ধাৰ কৰিছোঁ তামোলী চাপৰি মানুহজন হিচাপে। তামোলৰ চাপৰি মানুহজন নামটোতে গম পাইছে, এটা চহা গাঁৱলীয়া নাম, এটা মাটিৰ গোন্ধৰে আমোলমোল হৈ থকা এটা নাম, এটা চাপৰি, ভুইডিঙৰ এটা চাপৰি, প্ৰায় 120 বিঘা মাটি এটা চাপৰি। এই চাপৰিটো তেখেতে পিতৃহঁতে লগ লাগি আজিকালি যিটো ফাৰ্ম হাউচ বুলি কয় তেনেকুৱা ধৰণৰ এটা খুলিছিলে। সেই দিনত তেতিয়াই কিমান আধুনিক চিন্তা আছিলে। আৰু তামোলৰ চাপৰিটো তেওঁ খেতি কৰিছিল, তেওঁ একে সময়তে খেতি কৰিছিল, কিন্তু একে সময়তে তেওঁ কিন্তু আন এটা খেতি কৰিছিল। সেইটো কাৰণে তেওঁক আমি হবিয়াছী বুলি কওঁ। এই খেতিটো আছিলে শব্দৰ খেতি। তেওঁ এহাতেৰে যিটো খেতি কৰিছিলে তাত শস্য মৎস্য অনুপম সেই জেগাখনৰ পৰা তেওঁ ধান খেতি কৰিছিলে, মাহৰ খেতি কৰিছিলে, ৰবি শস্য কৰিছিলে, কৰি তেওঁ পৰিয়ালটো পোহপাল দিছিলে, সমাজলৈ অৱদান আগবঢ়াইছিলে। একে সময়তে তেওঁ সৃষ্টি কামত ব্ৰতী হৈ আছিলে। ৰজনীকান্ত হাজৰিকা আছিল ধৰিত্ৰীৰ স্পৰ্শৰে ধন্য হৈ, মাটি আৰু মানুহৰ উমেৰে সিক্ত হৈ, অলং দলং ঘূৰি আপামৰ জনতাৰ হৃদয়ৰ বাৰ্তা লৈ ফুৰা মানুহ। মহান সৈনিক শিল্পীৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যই তেওঁৰ অধ্যয়ন আৰু জনসম্পৰ্কৰ পটভূমি সদূৰ বিস্তাৰি কৰি তুলিছিল। বুৰঞ্জীৰ পৃষ্ঠাবোৰত খিলঞ্জীয়া কছাৰীসকলৰ ইতিহাসৰ কোনো সন্ধান নাপাই তেওঁ ক্ষুব্ধ হৈছিল। কল্পনাৰ ৰহন সানি ৰচনা কৰা বহু তদানীন্তন বুৰঞ্জীক তেওঁ মিথ্যাপূৰ্ণ বুলি আখ্যা দি নিজেই নামি গৈছিল ইতিহাসৰ পৃষ্ঠা খননত। তাৰে ফচল আছিল মংগল কছাৰীৰ গুপ্ত ইতিহাস। ৰজনীকান্ত হাজৰিকা মানুহজন ধনী নাছিল, কিন্তু সম্ভ্ৰান্ত আছিল। তেখেত এজন সৰল মানুহ আছিল। তেখেতে এই দিহিং নদীয়ে মৰমেৰে আগুৰাই থকা টাংলো চাপৰিত তেওঁ খোজটো থৈ দৃষ্টিৰে বিশ্ব ব্ৰহ্মাণ্ড খণ্ডত সত্যৰ অন্বেষণ কৰি ফুৰিছিল। সেই সত্যৰ অন্বেষণে তেওঁক বিপ্লৱীৰ পৰিচয়ো প্ৰদান কৰিছিল, যাৰ বাবে কাৰাগাৰৰ বন্ধ কোঠৰীও এদিন তেওঁৰ বাসস্থান হৈছিল। কিন্তু তেওঁৰ বিপ্লৱী সত্তাৰ নিৰৱচ্ছিন্ন গতি অব্যাহত হোৱা নাছিল। তেওঁ আজীৱন সেই পৰিচয় ব্যাপ্ত হ'ল সাংস্কৃতিক জগতলৈ, সামাজিক জীৱনলৈ, জনগোষ্ঠীয় মহাজীৱনলৈ। তেওঁৰ জীৱন আছিল সাংস্কৃতিক সংশ্লেষণেৰে বৰ্ণময়, ত্যাগৰ আদৰ্শেৰে আলোকিত, জনতাৰ মানসিক পৰিমণ্ডলৰ উৎকৰ্ষ সাধনৰ বাবে তেওঁ নিজৰ সমস্ত সাধনা উৎসৰ্গীকৃত কৰিছিল। ঘাই খোৱাঙৰ সন্তান ৰজনীকান্ত হাজৰিকা আছিল কৃষকৰ সন্তান।
ঘাই খোৱাঙৰ পৰা উঠি আহি তেওঁ পিতৃৰ সৈতে খামটিঘাটৰ সমীপত বুঢ়ীদিহিঙৰ এটা চাপৰি মুকলি কৰি খেতি কৰিছিল। কৈলাসগত ৰজনীকান্ত হাজৰিকাদেৱ তেখেত এজন পুৰুধাৰ ব্যক্তি, বৰ অমায়িক আছিল। তেখেতক মই অতি সান্নিধ্যৰ পৰা পাইছিলোঁ, তেখেতৰ জোঁৱাই সম্বন্ধীয় হিচাপে। হজবংশৰ পৰিচয় সোণোৱাল কছাৰী জনগোষ্ঠীৰ সামাজিক আৰু পৰম্পৰাৰ অন্যতম ঐতিহ্য। হাতোটা খেলৰে হাতোটা খেল, 14 বংশৰে মিলনৰ মেল, চাৰি চাৰি কৰি হচৰে গুটি, সোণৰে হলিতা চাকি খেল। সোণোৱাল কছাৰী সৰ্ববংশাৱলী আৰু সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ দৰে জাতীয় সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল আৰু মূলৰ সন্ধানৰ অবিৰত শোভাযাত্ৰাটোৰ অন্যতম সেনানী হৈ ৰৈছিল। আমি আজি পবিত্ৰ ক্ষণত টাংলো চাপৰি মানুহজনৰ প্ৰতি সকলোৱে প্ৰণিপাত জ্ঞাপন কৰিছোঁ। এই ক্ষমজন্মা মানুহজনৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ আদৰ্শই আমি আগবাঢ়ি যাবলৈ উদ্বুদ্ধ হৈছোঁ। আমি আৰু সকলোৱে আশা কৰিম সোণোৱাল কছাৰী জাতিটোৱে বিশ্ব দৰবাৰত খোজ দিবলৈ হ'লে ৰজনীকান্ত হাজৰিকাদেৱে এই টাংলো চাপৰি মানুহজনে দেখুৱাই দিয়া আদৰ্শৰ পথেৰে আগবাঢ়ি যাব। তেওঁক টাংলো চাপৰিৰ মানুহজনক আমি আজি প্ৰণিপাত জনাইছোঁ। তেওঁৰ আদৰ্শৰে উদ্বুদ্ধ হ'বলৈ প্ৰেৰণা লভিছোঁ। হে মহাভাগ, আপোনাৰ আদৰ্শেৰে জাতিটো আগুৱাই যাওক। ৰজনীকান্ত হাজৰিকা আমাৰ বাবে সোণোৱাল সন্তান সকলোৰে বাবে নমস্য হৈ ৰৈছে। সোণোৱাল কছাৰী সাহিত্য সভাই আয়োজন কৰা তেওঁৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।